বন্ধুসকল এইটো এডভাৰটাইজ ছ'চিয়েল মিডিয়াত আপোনালোকে বহুতেই দেখিছে চাগে যে এটা টৰ্চ যিটো জুম আউট কৰিব পাৰি আপোনালোকে দেখিছে ভিডিঅ'টো তো তেনেকুৱা টৰ্চ দুটা মই অৰ্ডাৰ কৰিলোঁ আপোনালোকে মোবাইল স্ক্ৰীণত দেখিছে তো এই টৰ্চ দুটা মই এতিয়া আনবক্সিং কৰিম আৰু ৰিভিউ দিম আপোনালোকক কেনেকুৱা ধৰণৰ পোহৰ দিয়ে আচলতে যিটো এডভাৰটাইজত দেখি পোৱা গৈছিলে পোহৰ সেই পোহৰটো আচলতে দিয়ে নে নিদিয়ে জুম আউট হয় নে নহয় তো প্ৰথমতে মই সৰু বক্সৰ সৰু টৰ্চটো দেখাম আপোনালোকৰ আগত তো মই বক্সটো অ'পেন কৰি লওঁ তো অ'পেন কৰাৰ লগে লগে বক্সটোৰ ভিতৰত দেখিছে এটা টৰ্চ সোমাই আছে ব্লেক কালাৰ আৰু এটা চিষ্টেমেটিক বস্তু আহিছে যাতে এই বস্তুটো সৰু সৰু যিটো ৰিমটৰ বেটেৰী তিনিটা লগায়ো এই টৰ্চটো ব্যৱহাৰ কৰিব পাৰে আৰু ডাঙৰ বেটেৰী এটাটো টৰ্চটোৰ ভিতৰত সোমাই আছে 4800 মেগাহাৰ্টছৰ তো আৰু এডাল ডাটা কেবল আহিছে যিডালে এই টৰ্চটো চাৰ্জ কৰিব পাৰি তো ইয়াৰ ভিতৰত বেলেগ একো নাই অকল এইকেইটা বস্তুৱে আহিছে আৰু টৰ্চটো এইটো দেখিছে আপোনালোকে ইমানো বেয়া নহয় দেখাত ধুনীয়াকৈ জুম আউট হয় একেবাৰে কোমল হাৰ্ড নহয় টৰ্চটো বহুত ৱেইট আছে যিহেতু টৰ্চটো প্লাষ্টিকৰ নহয় মেটেলে হয় বহুত হাৰ্ড টৰ্চটো ৱেইট মানে বহুত ৱেইট আছে এতিয়া লৈ আহিছোঁ মই ডাঙৰ টৰ্চটো বক্সটো অ'পেন কৰিছোঁ তো আপোনালোকে দেখিছে ডাঙৰ টৰ্চটো দেখিবলৈ বহুতেই ধুনীয়া এইটো টৰ্চতকৈ আৰু তাৰ এটা হোৱাইট কালাৰ কেবল আহে যিডালে আপোনাৰ এই টৰ্চটো চাৰ্জ কৰিব পাৰি আৰু মোবাইল চাৰ্জো আপুনি কৰিব পাৰিব এই টৰ্চটোৰ ড্ৰাই এইটোৱে হ'ল ডাঙৰ টৰ্চটো দেখিবলৈ কিন্তু বহুত ধুনীয়া তো আপোনালোকে দেখিছে সেইটো টৰ্চতকৈ এইটো টৰ্চ যথেষ্টখিনি ডাঙৰ আৰু মোটা দেখিছে মোবাইল চাৰ্জ কৰিব পৰা অপশ্যনো আছে টৰ্চটোৰ লগত আৰু টৰ্চটোত এখন ধুনীয়া ডিছপ্লেও আহে ডিছপ্লে নহয় ডিজিটেল বৰ্ড যিটো টৰ্চটোত কিমান পাৰ্চেণ্ট চাৰ্জ আছে এইটো শ্ব' কৰি থাকে এই বৰ্ডখনত আৰু এই টৰ্চটো এইটো টৰ্চতকৈ ৱেইটো বহুত বেছি আৰু পোহৰটো ক'বই নালাগে এইটো টৰ্চতকৈ বহুতেই পোহৰটো বেছি আপোনালোকে দেখিছে দিনতে পোহৰটো কেনেকুৱা আৰু ইয়াত শ্ব' হৈ থাকে চাৰ্জ কিমান পাৰ্চেণ্ট আছে দেখিছে 95% চাৰ্জ আছে আৰু লগতে জুম যেতিয়া কৰি দিয়ে ধৰক এটা বিন্দু হৈ যায় এই বিন্দুটো বহুত দূৰলৈকে যায় এইটো মই ৰিভিউ নিজে কৰিছিলোঁ তো এতিয়া আপোনালোকক মই নাইট ৰিভিউ দিম এতিয়া ফাইনেলি আন্ধাৰ হ'ল তো এতিয়া মই আউটডোৰ ৰিভিউ দিম আপোনালোকক এইটো হ'ল সৰু টৰ্চটো তো এইটো ইয়াৰ পোহৰটো আপোনালোকে নিজে অনুমান কৰিব তো মই অন কৰিছোঁ টৰ্চটো তো আপোনালোকে দেখিছে এটা এলেকা লৈ লৈছে পোহৰটো বহুতেই বেছি কিন্তু ভিডিঅ'ত যেনেকৈ দেখায় তেনেকৈ নহয় ইয়াৰ পোহৰটো যিহেতু টৰ্চটো সৰু নহয় সেই হিচাপত ইয়াৰ পোহৰটো সেইটো হিচাপত দিছে আৰু জুম কৰি দিওঁতেও বহুত দূৰলৈকে গৈছে হ'লেও ভিডিঅ'ৰ লিখীয়া নহয় তো আপোনালোকে দেখিছে এইটো পোহৰটো এটা জোনত লৈ লৈছে আৰু যেতিয়া জুম কৰি দিয়া হয় বহুত দূৰলৈকে যায় তো এতিয়া আপোনালোকক মেইন টৰ্চটো যিটো ডাঙৰ টৰ্চটো LCD আছে তো সেইটো দেখাম এইটো দেখিছে মোৰ হাতত ডাঙৰ টৰ্চটো আছে আপোনালোকে ভালদৰে দেখিছে তো এতিয়া ইয়াৰ পোহৰটো আপোনালোকে চাব দেই এই টৰ্চটো পোহৰটো কিন্তু একেবাৰে গাজাব মানে একোৱেই মই বেয়া বুলি ক'ব নোৱাৰোঁ এই টৰ্চটো পোহৰটো আৰু আপোনালোকে নিজেও চাওক বহুতেই ক্লিয়াৰ বহুতেই বেছি পাৱাৰ বহুতেই বেছি মানে ইয়াত ক'বলৈ ভাষা নাই মই এনেকুৱা টৰ্চৰ লাইফত দেখাও নাইকিয়া তো আপোনালোকে দেখিছে নিজে কিমান ক্লিয়াৰলি বস্তুবিলাক দেখি পোৱা গৈছে যেনে মোৰ আগত এটা বেলিহে ওলাই আহিছে নেকি এনেকুৱা এটা মানে লাগে যেতিয়া টৰ্চটো জ্বলাই দিয়া হয় কিন্তু হয়তো মোবাইলত এনেকুৱা পোহৰ নাহিছে চাগে কিন্তু মই ৰিয়েলত যিটো দেখিছোঁ মই সেইটোহে ক'ব বিচাৰিছোঁ তো এইটো আপোনালোকে দেখিছে কিমান পোহৰ ইয়াৰ জুমটো বহুত দূৰলৈকে যায় যদিও বহুত ক্লিয়াৰলি মানে দেখি পোৱা যায় বহুত ক্লিয়াৰলি দেখে এতিয়া মই পালচাৰ বাইকখনৰ লগত ৰিভিউ কৰিম এখন পালচাৰ বাইকৰ হেডলাইটটো অন কৰি থোৱা হৈছে তো এই টৰ্চটো মাৰি দিম চাব দেই এইটো এতিয়া মই জুম আউট কৰি দিছোঁ দেখিছে আপোনালোকে পালচাৰ বাইকখনৰ হেডলাইটৰ পোহৰ একেবাৰে খাই পেলাইছে অৰ্থাৎ একেবাৰে নাইকিয়া হৈ গৈছে টৰ্চৰ পোহৰটোহে লিখিছে এয়া আছিল দুইটা টৰ্চৰ ৰিভিউ তো ভিডিঅ'টো চাই কেনেকুৱা ক'লে কমেণ্ট কৰি জনাব আৰু ভাল লাগে লাইক এটা কৰি থৈ যাব ধন্যবাদ।